হয় চাওক বীৰলাচিত সেনাৰ যিগৰাকী সৈনিক MJ চেতিয়া অৰ্থাৎ মানৱজ্যোতি চেতিয়াৰ যি মৃত্যু সেই মৃত্যু দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড এতিয়াও এই ছবিখন সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই। বীৰলাচিত সেনাৰ ফালৰ পৰা ইতিমধ্যে 10জন ব্যক্তিৰ নাম সন্নিবিষ্ট কৰি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু তেখেতক লৈ কালি শেষ শ্ৰদ্ধাঞ্জলি দিয়াৰ পাছত বীৰলাচিত যি পৰিয়াল আছে তেওঁলোকক প্ৰথমজন জাতীয় শ্বহীদ হিচাপে মানৱজ্যোতি চেতিয়াক স্বীকৃতি প্ৰদান কৰিছে। কালি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। শৃংখল চলিয়াকে আদি কৰি যিসকল নেতা কৰ্মী আছিল তেওঁলোকে 48 ঘণ্টাৰে শিৱসাগৰ আৰক্ষীক তদন্তৰ আওতালৈ এই 10জন যি ব্যক্তি এজাহাৰত নাম সন্নিবিষ্ট কৰা আছিল, নাম উল্লেখ কৰা আছিল, তেওঁলোকক তদন্তৰ আওতালৈ আনিবলৈ দাবী উত্থাপন কৰিছিল। আৰু আজি পুৱাৰ ভাগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা শিৱসাগৰ সমষ্টিৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই মানৱজ্যোতি চেতিয়াৰ যি মৃত্যু সেই মৃত্যুৰ তদন্ত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ইতিমধ্যে ঘোষণা কৰিছে। এই গোটেই ছবিখন ধূহৰ হৈ থকা পৰিলক্ষিত হৈছে। মোৰ লগত শৃংখল চলিয়া আছে। মই প্ৰথমে শৃংখলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এজন সৰবৰাহী যুৱক, তাতোকৈ গুৰুত্বপূৰ্ণ কথা জাতিক ভালপোৱা আৰু এই 19 তাৰিখৰ পৰা যিটো সময় সেই সময়টো কিন্তু এই বৃহৎ যিটো অঞ্চল সেই বৃহৎ অঞ্চলটোৰ মানুহৰ লগত MJ চেতিয়া থিয় দি আছিল। তাৰপিছত আতাউৰ ৰহমানৰ লগত থিয় দিলে আৰু এই কথা বতৰাবিলাকে যেন কিবা কাল হ'ল, পাৰ্শ্বক্ৰিয়া হ'ল। এতিয়া ছবিখনো স্পষ্ট নহয়, আপোনালোকেও এটা সন্দেহ কৰিছে, কি ক'ব? ইতিমধ্যে আমি চিয়'ৰ এইটো মাৰ্ডাৰ হৈছে। আৰু এতিয়া কথাটো হৈছে আমি কালি এখন এজাহাৰ দিছোঁ, 10জন মানুহৰ নাম লৈ এখন এজাহাৰ দিছোঁ। অসম পুলিচে যাৰ ওপৰত এজাহাৰ দিছোঁ অসম পুলিচে সিহঁতক প্ৰটেকশ্যন দি আছে। কিন্তু কেনেকুৱা ধৰণৰ জাতি মাতি বেটিৰ দিনত, চৰকাৰৰ দিনত মানে এইটো কেনেকুৱা ধৰণৰ কথা হ'ল বাৰু? আমি যাক কৈছোঁ যে ইহঁতি মাৰিছে, সিহঁতক এৰেষ্ট কৰিব লাগে নে সিহঁতক প্ৰটেকশ্যন দিব লাগে? সিহঁতক ঘৰৰ মুখত 1000 পুলিচ আৰু MJ ঘৰৰ গলিটোৰ আগতো এজন কনিষ্টবল আমি ৰখি থকা নেদেখিলোঁ। আপত্তিবোৰ তাত আছে। এই বানপানীৰ সুযোগ লৈ 7000 বাংলাদেশী বিহুবৰ চন্তকত সোমালে, অসম চৰকাৰে একো একশ্যন লোৱা নাই। এতিয়া কথাটো হৈছে বাংলাদেশী খেদা আৰু পিটাটো বীৰলাচিত সেনাৰ জাতীয় দায়িত্ব। সেইটো কাম আমি কৰিম। তাৰ কাৰণে চৰকাৰে চৰকাৰৰ কাম কৰিব, আমি আমাৰ কাম কৰিম। চৰকাৰৰ কাম হৈছে জেলত ভৰোৱা, আমাক জেলত ভৰাব। আমাৰ কাম হৈছে বাংলাদেশী পিটা, আমি পিটিম। কথা বতৰাবোৰ সেইটো। এতিয়া শিৱসাগৰ টাউনত 3000 ওপৰত সন্দেহযুক্ত মানুহে বেটেৰী ৰিক্সা চলাই আছে। আৰু আমাৰ শিৱসাগৰৰ থলুৱা মানুহখিনিয়ে চলাব পৰা নাই, ইনকম কমি গৈছে। এতিয়া এইবোৰৰ ওপৰত চৰকাৰী তদন্ত নহয়, আমাৰ তদন্ত হ'ব। এতিয়া অলৰেডি এটা দণ্ডাধীশ পৰ্যায়ৰ হেৰি দিছে, সেইটো আমাৰ কিবা কথা পাতিছিলা নি বিমল বা? বিমল বাৰ লগত মোৰ কথা বতৰা হৈছে, তেওঁ আশ্বাস দিছে। আমিও 48 ঘণ্টা সময় দিয়া আছে আৰু অতি শীঘ্ৰে যদি সিহঁতৰ ওপৰত একশ্যন নলয় তেতিয়াহ'লে যোৱাকালি 15000 মানুহলৈ প্ৰতিবাদ হৈছে, তেন্তে 48 ঘণ্টা যোৱাৰ পিছত 30000 মানুহলৈ প্ৰতিবাদ হ'ব। কিন্তু প্ৰতিবাদ হোৱাটো হ'ব। মই আপোনাক এটা কথা সুধোঁ, 19 তাৰিখৰ পৰা আপোনালোকে বানৰ যিসকল ক্ষতিগ্ৰস্ত আছিল, বানাক্ৰান্ত আছিল, তাত আপোনালোকে সুপৰিকল্পিতভাৱে আপোনালোকে কাম কৰি গৈছিল। ক'ৰবাত নহয় ক'ৰবাত বানৰ